So hello everyone, মই ঘন স্বাগতম জনাইছোঁ ঘন অফিচিয়েল ইউটিউব চেনেললৈ। চ' গাইজ আজি আপোনালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আনিছোঁ। চ' বন্ধুসকল আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'টো, চ' আপোনালোকে প্লিজ কমেণ্ট এটাটো কৰিব পাৰে। চ' আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' বন্ধুসকল আৰু যোন বন্ধু বান্ধৱীয়ে আপোনালোকে আগৰ পৰাই যদি স্পীড ৱৰ্কআউট ফ'ল' কৰিছে তেনেহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে টাইম ৱেষ্ট নকৰিলেই হ'ব। আৰু যোন বন্ধু বান্ধৱীয়ে বহুত দিনৰ পৰা একেই ষ্টাইলতে ৰানিং কৰি আছে, তো টাইম কমোৱা নাই আৰু সেই এমাহৰ আগত কেনেকৈ স্পীড ৱৰ্কআউট কৰিব লাগে, তো আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্ক্ৰীনত একেলগে চাই থাকিব। আৰু যোন বন্ধু বান্ধৱীয়ে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ল'ব। আৰু আপোনালোকৰ কাৰণে মই সদায় এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। আৰু আপোনালোকক মই কোৱা আছে, মই যিটো ভিডিঅ' দিম মোৰ যিটো প্ৰেক্টিকেলি কৰা ভিডিঅ'হে দিম। আৰু মই যিটোখিনি প্ৰেক্টিকেলি কৰি পাইছোঁ বা ইম্প্ৰুভ হৈছোঁ তাৰ ভিত্তিতে আপোনালোকক মই ছাজেষ্ট কৰিম যে কেনেকৈ কি কৰিব লাগে। চ' বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক বন্ধুসকল, আমি বহুত দিনৰ পৰা ৰানিং কৰি এতিয়া আমাৰ ষ্টেমিনা আহি গ'ল আৰু এতিয়া আমাক লাগে স্পীড ৱৰ্কআউট। চ' আমি সপ্তাহত কেনেকৈ স্পীড ৱৰ্কআউট কৰিব লাগে। চ' গাইজ আপোনালোকে আৰু সপ্তাহত আমি এদিন ৰেষ্ট লোৱাটো অত্যন্তই প্ৰয়োজন। যদি আপোনালোকে ৰেষ্ট লোৱা নাই আপোনালোকে বহুত ভুল কাম কৰি আছে। সপ্তাহত যদি আপোনালোকে এদিনো যদি ৰেষ্ট লোৱা নাই তেনেহ'লে আপোনালোকে বহুত ভুল কাম কৰি আছে। চ' আপোনালোকে যদি ভুল কাম কৰি আছে তেনেহ'লে আজিৰ পৰা সেই ভুল কামটো এৰি দিয়ক। আপোনালোকে সপ্তাহত এদিন হ'লেও ৰেষ্ট ল'বই ল'ব। যদি আপোনালোকে ৰেষ্ট লয় তেতিয়াহে আপোনালোকৰ কি হ'ব, আপোনালোকৰ যিটো পাৰফৰ্মেঞ্চটো ভাল হ'ব। যদি আপোনালোকে সপ্তাহত যদি এবাৰো যদি ৰেষ্ট নলয় তেনেহ'লে আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল নহ'ব, বিপৰীতহে হ'ব। আপোনালোকে যিটো আকাৰত প্ৰেক্টিচ কৰে তাত বিপৰীত হ'ব। কাৰণ আমাৰ বডিটো আমাৰ ৰিকভাৰ হোৱাটো বহুত প্ৰয়োজন। সেইটো কাৰণে কৈছোঁ সপ্তাহত এদিন ৰেষ্ট ল'ব। আমি ৰেষ্ট লওঁ, দেওবাৰ দিনাখন আমি ৰেষ্ট লওঁ আৰু আমি ইম্প্ৰুভো হৈছোঁ। চ' গাইজ আপোনালোকে দেওবাৰ দিনাখন ৰেষ্ট ল'ব পাৰিলে আৰু সোমবাৰ দিনাখন আপোনালোকে যদি আপোনালোকে দেওবাৰ দিনাখন ৰেষ্ট লয় তেনেহ'লে আপোনালোকে নিজকে ভাবি ল'ব যে আজি মই ৰেষ্ট লৈছোঁ কাৰণ মোৰ ইণ্টাৰভিউ আছে। চ' আপোনালোকে যিমান পাৰে 100% দি সোমবাৰ দিনাখন আপোনালোকে নিজকে পৰীক্ষা কৰি চাব যে মই কিমান মিনিটত সোমাব পাৰিছোঁ। নিজকে পৰীক্ষা কৰি চাব লাগে, কাৰণ যিহেতু আমাৰ পৰীক্ষাসমূহতো আমাৰ যিটো ফাইনেল এক্সাম হয়, সেই ফাইনেল এক্সামৰ আগতে আমাৰ যিটো ইউনিট টেষ্ট লোৱা হয় টিচাৰবিলাকে, চ' ঠিক তেনেদৰে নিজকে এটা পৰীক্ষা কৰি চাব লাগে। আৰু এনেকৈ যদি আপোনালোকে পৰীক্ষা কৰে তেনেহ'লে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকৰ ভয় ভাৱ একেবাৰে নাথাকিব। ফাৰ্ষ্ট টাইম আপোনালোকে এতিয়া যদি ফ'ল' কৰে তেনেহ'লে আপোনালোকে যদি ফাৰ্ষ্ট টাইম কৰিব লৈছে তেনেহ'লে আপোনালোকৰ অলপমান ধিপ এটা ভাৱ এটা আহিব। কাৰণ আমাৰো হৈছিলে ধিপ ইণ্টাৰভিউ নিচিনা লাগে, পেচাব এনেকৈ কিবা এটা অনুভৱ হয়। চ' সেইটো কাৰণে আপোনালোকে এই ভয় বস্তুটো আপোনালোকে এৰাবৰ কাৰণে আপোনালোকে সোমবাৰ দিনাখন নিজকে এটা পৰীক্ষা কৰি চাব আৰু গ্ৰুপ চিষ্টেমত আপোনালোকে ৰানিং কৰিব যে আজি ইণ্টাৰভিউ আছে, কাৰ কিমান মিনিটত সোমাব, সকলোৱে ভাল এটা 100% দিবলৈ চেষ্টা কৰি আপোনালোকে ৰানিংটো কৰি ল'ব। তেতিয়াহ'লে আপোনালোকৰ কনফিডেঞ্চ হ'ব, নিজৰ ওপৰত কনফিডেঞ্চ হ'ব। আৰু যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব তেতিয়াহ'লে আপোনালোকে বেলেগৰ ষ্টেপ চাই আপোনালোকে ৰানিং কৰিব দৰকাৰ নাই। বেছিভাগ আমাৰ লগৰবিলাকে কি হয়, লোকক চাই প্ৰেক্টিচ ইণ্টাৰভিউ সময়ত ৰানিং কৰে, নিজৰ ষ্টেপটো পাহৰি যায়। সেইটো কাৰণে কি হ'ল, আপোনালোকে নিজে প্ৰত্যেকটো সোমবাৰে আপোনালোকে এটা নিজকে পৰীক্ষা কৰিবৰ কাৰণে এটা ইণ্টাৰভিউ নিচিনা নিজকে পাতি ল'ব পৰীক্ষা কৰিবলৈ। কাৰণ কি হ'ল, ইণ্টাৰভিউসমূহত আপোনালোকৰ এটা ভুল হয় যে আমি ইণ্টাৰভিউ দিব যাওঁ কিন্তু কি হ'ল লোকৰ ষ্টেপটো চাই আমি তাৰ ৰানিং কৰিব চেষ্টা কৰোঁ। কাৰণ আপোনালোকে এনেকৈ কৰিলে বহুত আপোনালোকে ভুল কাম কৰিব। কাৰণ সেইটো কাৰণে কৈছোঁ আপোনালোকে সোমবাৰ দিনাখন নিজকে পৰীক্ষা কৰি চাব আৰু নিজৰ যিটো ষ্টেপ সেই ষ্টেপটো নিজে ষ্টেপত দৌৰিবলৈ চেষ্টা কৰিব। তাত ইণ্টাৰভিউ আপুনি যদি ইয়াত ফিল্ডখনত নিজৰ ইচ্ছামতে আপোনালোকে ষ্টেপ ধুনীয়াকৈ মাৰি আপোনালোকে 12 মিনিটত সোমাইছে, চ' তাত গৈ আপোনালোকে বেলেগত প্ৰেক্টিচ কৰা চাই আপোনালোকে আৰু কিছুমান ল'ৰা আছে 4-5 মান মাৰিব, স্পীড মাৰিব, তাৰপিছত এৰি দিব। সেইটো চাই আপোনালোকে প্ৰেক্টিচ কৰিলেতো নহ'ব, বা সিহঁতৰ লগত আপোনালোকে কদম মিলাই গ'লেতো নহ'ব। চ' সেইটো কাৰণে আপোনালোকে নিজকে এটা
হেৰি এটা বনাই লওক যে মই এক পাকত মোৰ ইমান মিনিট লাগে, তাৰ ইণ্টাৰভিউটো মোৰ ইমান মিনিট লাগিব। লোকে যেনেকৈ স্পীড দৌৰক কেইবা দৌৰক মই তাত কোনো মাইণ্ড নিদিব। আপুনি সোমবাৰ দিনাখন যেনেকৈ আপুনি নিজকে পৰীক্ষা কৰিবৰ কাৰণে যিটো প্ৰেক্টিচ আপোনালোকক কৰিব কৈছোঁ, ঠিক তেনেদৰে আপোনালোকে তাত ইণ্টাৰভিউ দিনাখনো তাত এনেকৈয়ে মাৰিব। আপোনালোকৰ নিশ্চয় ভাল পাৰফৰ্মেঞ্চ আহিবই আহিব, সেইটো আপোনালোকে লিখি থকা দিয়ে। আৰু আপোনালোকে ছেকেণ্ড দিনাখন কি কৰিব, আপোনালোকে তেতিয়া অলপমান হালকাকৈ ৰানিং কৰিব। কাৰণ আপোনালোকে সোমবাৰ দিনাখন বহুত 100% দি আপোনালোকৰ বডিটো ৰানিং কৰিলে, চ' আপোনালোকে অলপমান ভৰিত বিষ চিক হৈ থাকিব পাৰে। চ' সেইটো কাৰণে আপোনালোকে মঙলবাৰ দিনাখন ৰানিং কৰিব, প্ৰায় অলপমান বেছিকৈ ৰানিং কৰিব চেষ্টা কৰিব। যদি 8 পাক যদি আপোনালোকৰ ইণ্টাৰভিউ যদি মাৰিবলগীয়া হয়, তেনেহ'লে আপোনালোকে 12 পাকমান মাৰিবলৈ চেষ্টা কৰিব লাহে লাহে। আৰু কি হ'ল, নেক্সট দিনাখন আপোনালোকে মাৰিব, বুধবাৰ দিনাখন মাৰিব। যদি আপোনালোকৰ গ্ৰাউণ্ডত যদি 400 মিটাৰ আছে, তেনেহ'লে 400 মিটাৰ আপোনালোকে ভাগ কৰি ল'ব। একোকে আপোনালোকে ভাগ কৰি ল'ব। আৰু এই একো কি কৰিব, আপোনালোকে 100 মিটাৰ শ্ল', 100 মিটাৰ ফাষ্ট, 100 মিটাৰ শ্ল', 100 মিটাৰ ফাষ্ট, এনেকৈ আপোনালোকে 8 বাৰমান মাৰিব। বেছি মাৰিও দেহা কষ্ট কৰি এতিয়া বেছি লাভ নহ'ব, সেইটো কাৰণে আপোনালোকক কৈছোঁ। পৰাপক্ষত আপোনালোকে পাৰিলে মানে 10 পাকমান মাৰক, আৰু 8 পাক মাৰিলে আপোনালোকৰ কাৰণে বহুত যথেষ্ট। 100 মিটাৰ ফাষ্ট, 100 মিটাৰ শ্ল', 100 মিটাৰ ফাষ্ট, 100 মিটাৰ শ্ল', এনেকৈ আপোনালোকে মাৰিব পাৰে। আৰু নেক্সট যদি আপোনালোকে বৃহস্পতিবাৰেও মাৰিব পাৰে। আপোনালোকে 400 মিটাৰকৈ এবাৰ আপোনালোকে মাৰিব পাৰে। 400 মিটাৰকৈ মাৰিলে আপোনালোকৰ এটা বেনিফিট হ'ব, যি বেনিফিট আপোনালোকে নিজেও গম নাপাব। আপোনালোকে সেইটো ফ'ল' কৰি চাব যে আপোনালোকৰ যদি 400 মিটাৰ ট্ৰেক আছে, তেনেহ'লে আপোনালোকে 400 মিটাৰ আপোনালোকে এপাক স্পীড মাৰি চাব যে আপুনি কিমান মিনিটত সোমাব পাৰে। আপোনালোকে চেষ্টা কৰিব 1:10, 1:15 সোমাবলৈ চেষ্টা কৰিব। তেতিয়া কি হ'ব বন্ধুসকলে, যদি এনেকৈ আপোনালোকে 8 পাক মাৰিব, 8 পাকটো বহুত ভাল। আৰু 8 পাক যদি মাৰিব পাৰে, আৰু সেই 400 মিটাৰ আপোনালোকে যদি ষ্টেপ ৰানিং কৰে, তেনেহ'লে আপোনালোকৰ বেনিফিট কি হ'ব বুলি ভাবে আপোনালোকে গম পায়? আপোনালোকৰ কি বেনিফিট হ'ব, আপোনালোকে যদি লাষ্ট পাকত আপোনালোকে যদি টানিব নোৱাৰে, তেনেহ'লে কি হ'ব, যদি আপোনালোকে এইটো প্ৰেক্টিচটো কৰি আছে, তেনেহ'লে আপোনালোকে নিশ্চয় লাষ্ট পাকটো মাৰিব পাৰিব। আৰু 1:20, 1:15, 1:20ত আপোনালোকে লাষ্ট পাকটো পক্কা মাৰিবই পাৰিব। গ্ৰান্টি, আপোনালোকে গ্ৰান্টি দি কৈছোঁ, আপোনালোকে পাৰিবই পাৰিব লাষ্ট পাকটো। কাৰণ আপোনালোকে যদি সেই চিডিউলটো যদি ফ'ল' কৰে, 400 মিটাৰ যিটো ট্ৰেকত আপোনালোকে স্পীড যদি 8 পাক, আৰু আপোনালোকে মাজে মাজে ৰিকভাৰ কৰিব দেই, মানে ৰিকভাৰ কৰি অলপমান ৰেষ্ট ল'ব। আপোনালোকে যদি 400 মিটাৰ মাৰিলে আকৌ 400 মিটাৰ মাৰিলে এনেকৈ নামাৰিব, আপোনালোকে অলপমান ৰেষ্ট কৰি লৈ ল'ব, নিজৰ যিটো মানে দমটো আনি ল'ব, তাৰপিছত মাৰিব। আৰু এনেকৈ মাৰিলে আপোনালোকৰ যিটো বেনিফিট হ'ব, লাষ্ট পাকটো যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব আপোনালোকৰ, আৰু যেতিয়া আপোনালোকে নোৱাৰোঁ বুলি লাষ্ট পাকত যদি ভাবিও যদি আপোনালোকে যদি টানিব বিচাৰে, আৰু সেই যিটো আপোনালোকে যে প্ৰেক্টিচ কৰিছিলে, সেই দিনটো আপোনালোকে মনত পেলাব যে মই যে 400 মিটাৰ 1:10, 1:15 মাৰিছিলোঁ। তেতিয়া আপোনালোকে সেইটো ভাবি যদি আপোনালোকে ইণ্টাৰভিউত যেতিয়া মাৰে, তেনেহ'লে আপোনালোকৰ কাৰণে লাষ্ট পাকটো আপোনালোকে নোৱাৰিলে বুলি ক'লে 1:15, 1:20ত আপোনালোকে নিশ্চয় সোমাব। আৰু বৃহস্পতি দিনাখন আপোনালোকে কি কৰিব, আপোনালোকৰ 200 মিটাৰকৈ আপোনালোকে ভাগ কৰি ল'ব। 200 মিটাৰ শ্ল', 200 মিটাৰ ফাষ্ট, 200 মিটাৰ শ্ল', 200 মিটাৰ ফাষ্ট, এনেকৈ আপোনালোকে শুকুৰবাৰ দিনাখন কৰিব। আৰু শনিবাৰ দিনাখন আপোনালোকে কি কৰিব, অলপ লং ৰানিং কৰিব, যিটো কাৰণে আমাৰ ষ্টেমিনাৰো প্ৰয়োজন হয়। চ' সেইটো কাৰণে আপোনালোকে, কাৰণ 3200 মিটাৰটো এনেকুৱা ৰানিং হয়, ষ্টেমিনাৰ বহুত দৰকাৰ হয়, স্পীড দৰকাৰ হয়, আৰু তাৰ লগতে কি হয়, আমাক ষ্টেমিনাৰ দৰকাৰ হয়। যদি ষ্টেমিনাৰ যদি পাবলৈ হয়, তেনেহ'লে আপোনালোকে সপ্তাহত এদিনমান লং ৰানিং কৰিব লাগিব। প্ৰায় যদি আপোনালোকৰ 3200 মিটাৰ যদি মাৰিবলগীয়া হয়, তেনেহ'লে আপোনালোকে 8 কিলোমিটাৰ 7 কিলোমিটাৰ মাৰিলেও আপোনালোকৰ কাৰণে সেই কেইদিন বহুত যথেষ্ট। আৰু আপোনালোকে কমাব পাৰে লং ৰানিংটো আপোনালোকে কমাব পাৰে, কিন্তু আপোনালোকে স্পীড ৱৰ্কআউটটো আপোনালোকে একেবাৰে নকমাব। আৰু আপোনালোকক কৈছোঁৱেই, দেওবাৰ দিনাখন আপোনালোকে ৰেষ্ট ল'বই ল'ব। আপোনালোকে গম পাই গ'ল যে দেওবাৰ দিনাখন ৰেষ্ট, সোমবাৰ দিনাখন নিজকে পৰীক্ষা কৰি চাব লাগে। আৰু সোমবাৰ দিনাখন আপোনালোকে যদি 100% বডিটো যদি আপোনালোকে প্ৰেক্টিচ কৰে, তেনেহ'লে অলপমান ভাগৰ লাগিব। মঙলবাৰে আপোনালোকে হালকা আপোনালোকে 12 পাক মাৰি লওক। আপোনালোকে
বুধবাৰ দিনাখনি আপোনালোকে 100 মিটাৰকৈ আপোনালোকে ভাগ কৰি স্পীড চলো মাৰি লওক। আৰু আপোনালোকৰ যিটো বৃহস্পতিবাৰ কৈছিলোঁ, বৃহস্পতিবাৰে আপোনালোকে 400 মিটাৰ একেবাৰে স্পীড মাৰি লওক। আৰু শুক্ৰবাৰ দিনাখন নহয় আপোনালোকে 200 মিটাৰকৈ মাৰি ল'ব পাৰে, বা আপোনালোকে 1 কিলোমিটাৰকৈ মাৰিব পাৰে। আৰু টাইমিং আপোনালোকে লাগিব পাৰে 1 কিলোমিটাৰত 3 মিনিট 33 ছেকেণ্ড বা 3 মিনিট 40 ছেকেণ্ড, তাৰ ভিতৰত আপোনালোকে নিশ্চয় মাৰিবলৈ চেষ্টা কৰিব। কাৰণ আমিও মাৰি আছোঁ, তেনেহ'লে আপোনালোকে মাৰিব পাৰিব। চ' আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু সেই টিপছকেইটা যদি আপোনালোকে যদি ফ'ল' কৰে, আপোনালোকে এই মাহতে 30 ছেকেণ্ড হ'লেও বা আপোনালোকৰ বহুত সময় টাইমিং আপোনালোকৰ কমিব। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাইছে আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ফ'ল' কৰিবলৈ চেষ্টা কৰিছে, তেনেহ'লে আপোনালোকৰ কাৰণে বহুত বেনিফিট হ'ব।